আপোনালোকক সকলোকে নমস্কাৰ জনাই মই মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। আসলতে বহুত দিনৰ মূৰত এটা ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিলো। খুমটা আহি আছিল। খুমটাত মোৰ ছোৱালীজনীৰ মানে পৰীক্ষা আছিল কিবা এটা ডান্সৰ জিন্তু গগৈ মেমৰিয়েলত। তো আহি দেখিলো ওচৰতে এখন সুন্দৰ উদ্যান আছে। তো উদ্যানখনত বুলো এপাক সোমাই যাওঁ। উদ্যানখনত সোমাই দেখিলো এটা সুইমিং পুল। তো সুইমিং পুলটো আসলতে পানী নাই, আসলতে সফা কৰি আছে তেওঁলোকৰ কৰ্তৃপক্ষই জনালে। তো চাওক ইমান ডাঙৰ এটা মূৰ্তি। এই মূৰ্তিটো বাৰু কাৰ আপোনালোকে জানেনে? এই মূৰ্তিটো হ'ল চাওলাং চুকাফাৰ মূৰ্তি। আপোনালোকক আকৌ এবাৰ দেখাম বাৰু। তো ওচৰতে ইমান ধুনীয়াকৈ বহিবলৈ সুবিধা আছে আৰু সৰু ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ খেলা যোগাৰবিলাক আছে তাত। এয়া চাওক আৰু এইবিলাক জুলনা। এই আপোনালোকক দেখাব লৈছোঁ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। যথেষ্ট ডাঙৰ আৰু বহুত ডাঙৰ। আপোনালোকে যদি কেতিয়াবা এই জেগাটোলৈ আহে খুমটাইলৈ, নিশ্চয় ইয়াৰ ভিতৰত সোমাব। আপোনালোকে চাই যাব, অতি সুন্দৰ মনোমোহা পৰিৱেশ আৰু ইমান সুন্দৰ সুন্দৰ ফুলৰ গছৰ পুলিবিলাক আছে। আচলতে আগতে যিবিলাক ফুল আছিলে মানুহৰ ঘৰত নাইকিয়া হৈ গ'ল, এই তেনেকুৱা ফুলবিলাক ইয়াত বেছি দেখিবলৈ পাব। অতি সুন্দৰ, অতি সুন্দৰকৈ সজাইছে, দেখি ভাল লাগিল। বেঞ্চবিলাক দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে। আৰু ইয়াত আহিলে আপোনালোকে গম পাব ল'ৰা ছোৱালী খেলিবলৈ যথেষ্ট সুবিধাজনক কিছুমান বস্তু ইয়াত দিয়া আছে। এই ডাঙৰবিলাকে খেলিব পৰাও আছে আচলতে। এই দেখিছেনে এহাতে কেইজনী উঠিছে। আচলতে ইয়াৰ ওপৰত চাওক কেনেকৈ উঠিছে। আৰু শৰীৰ চৰ্চাও ভাল হ'ব আচলতে ল'ৰা ছোৱালীবিলাকৰ কাৰণে। ইয়াত যদি খেলিবলৈ আনে কেতিয়াবা ওচৰ পাজৰৰ মানুহবিলাকে, আমি বাৰু দূৰণিবতীয়া মানুহ দেখি পেলাই সোমাই গৈছোঁ, কিন্তু নিশ্চয় আকৌ এদিন আহিম। আচলতে এইফালে আহিলে, এইফালে আচলতে চিনাকি মানুহ বহুত আছে। আজি এঘৰ মানুহত সোমাইছিলোঁ, মোৰ ভাইটি এটা সুমন বুলি কয়, তাৰ ঘৰত সোমালোঁ। সেইকাৰণেহে আচলতে এই জেগাডোখৰ দেখিব পালোঁ। আচলতে বৰ ধুনীয়াকৈ জেগাডোখৰ সজাই পৰাই তুলিছে। চৰকাৰেই হওক বা প্ৰশাসনেই হওক বা যোনেই বনাইছে সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে ইমান ধুনীয়াকৈ খেলাৰ যোগ্য কৰি তোলাৰ বাবে জেগাটো পুৰা। আচলতে লোকেল যিখিনি আপোনাৰ তাত এডমিনিষ্ট্ৰেশ্যন আছে, MLA পৰা আদি কৰি যিখিনি প্ৰশাসনীয় মানুহ আছে সকলোকে ধন্যবাদ আচলতে ইমান ধুনীয়া জেগাডোখৰ সজাই পৰাই তোলাৰ কাৰণে। তো আজিলৈ আহোঁ, বেছি সময় এই ব্লগটো দিয়া নাই। আচলতে কম সময়ৰ ভিতৰতে ব্লগটো বনালোঁ, অলপ দেৰি থাকিলোঁ ইয়াত। তো আজিলৈ আহোঁ। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আপোনালোকক ধন্যবাদ আৰু মৰম চেনেহ যাচিলোঁ। আহিলোঁ দেই।